আপোনালোকে যদি ইউটিউব চেনেল এটা খুলি সহজতে ফেমাছ হ'ব বিচাৰিছে তেতিয়াহ'লে আজি মই কোৱা টিপছ কেইটা ফ'ল' কৰিব। প্ৰথম টিপছটো হৈছে যে সঁচাই মিছাই নিজৰ বিষয়ে দুখৰ কথা শ্বেয়াৰ কৰিব। নিজৰ দুখ কিমান আছে, আপুনি কিমান দুখ পাইছে, কোনে আপোনাৰ লগত কিমান বেয়া কৰিছে, সঁচাই মিছাই ভুলে শুদ্ধই তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰক। তাৰ দ্বিতীয়তে হৈছে ঘৰৰ সকলো মানুহৰ বদনাম আৰু বেয়া দুখবিলাক ভিডিঅ' বনাই বনাই আপলোড কৰক। ঘৰৰ প্ৰত্যেক মানুহৰে এদিন এজনকৈ আপোনাৰ ধৰি লওক বহুকেইটা ভিডিঅ' এনেকেই হৈ যায়। তাৰপিছত আপুনি ওচৰ চুবুৰীয়ালৈ আহিব পাৰে, ওচৰ চুবুৰীয়াৰ বিষয়ে বেয়াকৈ ভিডিঅ' বনাওক। আপোনাৰ লগত কোনে বেয়া কৰিলে, আপুনি কাৰ লগত কি ভাল কৰিছিলে, আপোনাৰ লগত কিমান বেয়া কৰিলে সেইখিনি বনাওক। 3টা টিপছ দিলোৱেই। 4 নম্বৰ টিপছটো কি কৰিব জানে? বেছি ফেমাছ হ'বৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ টিপছটো হৈছে নিজৰ মা দেউতাৰ বিষয়ে বেয়াকৈ ভিডিঅ' বনাওক। কাৰণ চাওক, মানুহে বাকীবোৰত বেছি ইণ্টাৰেষ্ট নাপাবও পাৰে, কিন্তু যদি আপুনি নিজৰ মা দেউতাৰ বিষয়ে বেয়া ভিডিঅ' বনাব পাৰে তেতিয়া সেইটোতো চবেই চাব ন। কাৰণ তেনেকুৱা বহুত কমেই ভিডিঅ' পোৱা যায়। গতিকে ইছৰাম, মাকেও তেনেকুৱা কৰিব পাৰেনে, দেউতাকেও তেনেকুৱা কৰিব পাৰেনে, তেনেকুৱা ধৰণে কমেণ্টটো পালে আৰু আপুনি সকলোৰে পৰা আয়ো দেখিও বুটলিব পাৰিলে, ভিউৱাৰ্ছো বাঢ়িলে, ছাবস্ক্ৰাইবাৰো বাঢ়ি যাব দিয়কচোন। কাৰণ তেনেকুৱা ধৰণৰ আকৌ ঘৰুৱা কথা কিছুমান খুব চলেতো বাহিৰত। তাৰপিছত কি ক'লোঁ, মা দেউতাৰ পিছতে আহিলে বাই ভনী ককাই ভাইবিলাকক লৈ পেলাই ভিডিঅ' বনাব লাগে, তেতিয়াও সোনকালে ফেমাছ হোৱা যায়। কাৰণ এইবোৰ হৈছে আনকমন বিষয়। কাৰণ সাধাৰণতে বাই ভনী মাক বাপেকৰ লগত যিখিনি ঘৰুৱা হয়, কি ক'ম আৰু, কাজিয়াই হওক বা মনোমালিন্যই হওক বা এনেকুৱা ধৰণৰ, সেই বস্তুবিলাক সাধাৰণতে ঘৰুৱাভাৱে ৰাখি থওঁতে এনেই গুচি গৈছে বস্তুবিলাক। সেইবিলাকো ব্যৱহাৰ কৰিব লাগে। সেই ব্যৱহাৰ কৰিলে কি হয়, সোনকালে ফেমাছ হ'ব পৰা যায়। এতিয়া চাওক, আগৰ ইউটিউবাৰ বুলি ক'লে মই আকৌ ইমান স্মাৰ্ট নহয়। মই ইউটিউবাৰ প্ৰথম চাগে সেই ফেমাছ হোৱা চাগে মই ডিম্পু বৰুৱাকে ভাল পাইছিলোঁ। ডিম্পু বৰুৱাই খুব ধুনীয়া সেই বাহিৰৰ জেগাৰ ভিডিঅ' হওক, মন্দিৰৰ বা কিবা মানুহৰ প্ৰয়োজন হোৱা বিষয়বস্তুবিলাক উপস্থাপন কৰিছিলে। কিবা কিবি দেখিছিলোঁ, চাইছিলোঁ, শিকিছিলোঁ, ভাল লাগিছিলে। কিন্তু আজিকালি সেইবোৰ ভাল নালাগে। আজিকালি বেছি ভাল লাগে এইবিলাকহে, কাৰ ঘৰত কি হ'ল, কোনে কাক ঠগিলে, জীৱনটো কোনে কাক কি কৰিলে, কাজিয়া কৰিলে, কেনেকৈ দুখ দিলে, সেইবিলাক বস্তু বেছি চলিছেতো, ট্ৰেণ্ড হৈ গৈছে। আৰু চাবচোন, সেইবিলাক মানুহ অতি সহজতে সকলোৰে মাজত একদম ফেমাছ হৈ গৈছে। ডিম্পু বৰুৱাহঁতে চাগে অলপমান কষ্টও কৰিছিল। ডিম্পু বৰুৱাৰ পিছত আৰু বহুকেইজন আছে, মই ইমান নাম মনত ৰখা নাই মানে কি, ময়ো চাওঁ কিন্তু মই বৰ এটা হেৰি কৰি নাথাকোঁ আৰু। ভাল বহুকেইজন আছে দেই, নথকা নহয়। এতিয়াতো ডিম্পু বৰুৱা অলপ হেৰিয়ে হৈছে নাম, তাতকৈও ভাল ইউটিউবাৰ আহিছে, সেইটো ঠিক। কিন্তু সেই টিপছকেইটা কি আপোনালোকক ক'লোৱেই যে আপোনাক কোনে কষ্ট দিলে, আপুনি তাৰ কাৰণে কিমান কৰি থৈছিল। লাগিলে সি মা দেউতাই হওক, বাই ভনীয়ে হওক, ককাই ভাই হওক বা ওচৰ চুবুৰীয়াই হওক, সেইখিনি আপলোড কৰিব লাগে। ঘৰত কাজিয়া লাগিলে, কি কাৰণত কাজিয়া লাগিলে, কি বিষয়বস্তুৰ ওপৰত কাজিয়া লাগিলে, সেইটো আপুনি আপলোড কৰিব পাৰে। তাৰপিছত তেনেকুৱা ধৰণৰ এইখিনি কৰিলে অতি সোনকালে কিন্তু ফেমাছ হ'ব পাৰি। বিশেষকৈ নিজৰ ককাই ভাই, বাই ভনী, মা দেউতাৰ ওপৰত ভিডিঅ' আপলোড কৰিব লাগে, সঁচাই মিছাই ভুলে শুদ্ধই। কাৰণ আপুনি ফেমাছেই হ'ব লাগে, আপুনি পইচা পাব লাগে। সম্পৰ্কবোৰনো কি, সম্পৰ্কবোৰতো থাকিবই, আপোনাক একো লৈ যাব নহয় জানো। মানুহবোৰতো আপোনাৰ চাৰিওফালে দূৰে দূৰে হ'লেও থাকিব। আপোনাৰ প্ৰয়োজনটো আৰু এটা কথা, আপোনাৰ প্ৰয়োজন যেতিয়া প্ৰায় শেষ হয় তেতিয়াতো আৰু কেয়াৰেই নকৰিব। যদি প্ৰয়োজন কিবা বাকী থাকে তেতিয়া বেলেগ কথা, তেতিয়াতো কেয়াৰেই নকৰিব। কি, নিজৰ যেতিয়া ক্ষমতা আহি যায়, ধৰি লওক মোৰ টেনশ্যন নাই, মোৰ মানুহৰো ইমান প্ৰয়োজন নাই, টকা পইচাৰো ইমান প্ৰয়োজন নাই, সকলোবোৰ হ'লেই আছেই, গতিকে আৰু মোৰ ইমান মানুহ ধৰি ৰাখিবৰ প্ৰয়োজন নাই। আজিকালি মানুহবোৰ প্ৰায় তেনেকুৱাই হৈছে নহয় জানো। গতিকে হেৰি কৰিব, সেইকাৰণে তেনেকুৱা ধৰণৰ যেতিয়া ফিল হ'ব তেতিয়া ইউটিউব চেনেল এটা খুলি সকলোৰে বদনামবিলাক ৰটি দিব, তাৰপিছত ফেমাছ হৈ যাব, পইচা সোমাই যাব, তাৰপিছত আপোনাক কি লাগিছে, হয়নে নহয়।
কাৰণ আপোনাৰ আৰু এটা কথা, মানুহটো পাবই, মানুহবিলাকৰ এনেকুৱাওতো নহয় যে মানে ওচৰতে থকা মানুহখিনিয়ে আপোনাক হেৰি নকৰিব। আৰু কিছুমান এনেকুৱা ধৰণৰ মানুহো আছে যে মানে ইন্ধন যোগোৱা, এই জ্বলি থকা জুইকুৰা যেতিয়া নুমাও নুমাও হয় কেতিয়াবা, তাতে আকৌ কেৰাচিন তেল ঢালি, কাগজ দি, পেট্ৰল ঢালি জ্বলাই দিয়াও আকৌ মানুহ আছে। গতিকে তেনেকুৱা ধৰণৰ মানুহ যদি সমাজত আছেই এচাম, গতিকে আপোনাৰ অসুবিধাও নহয়, চিন্তা কৰিব নালাগে। গতিকে তেনেকুৱা ধৰণে আপুনি চলি থাকিব পাৰিব লাইফটো। আৰু মানুহবোৰনো কি আৰু, মানুহবোৰ দেখা নাই জানো? মই নিজৰ ক্ষেত্ৰতে কওঁ, সিদিনালৈকে দেউতা আছিল, আজি নাই। গতিকে মানুহনো কি, আজি আছে কালি নাই, নহয় জানো? গতিকে মানুহৰ গুৰুত্ব ইমান নাই আজিকালি পৃথিৱীত। আজিকালি পৃথিৱীত গুৰুত্ব হৈছে টকা পইচা, বাহাদুৰি, অহংকাৰ, গৌৰৱ, এইবিলাক বস্তুৰহে সময়। আৰু বেছি মানে হেৰি হয় হিংসা, মানে প্ৰচাৰ কৰিবলগীয়া বস্তুবিলাক কি কি বস্তু? হিংসা, কাজিয়া, নিগেটিভিটি, মানে অপ্ৰয়োজনীয় কথা, বেলেগে নেজানিলেও হ'বলগীয়া কথা, বেলেগক নক'লেও চলি যোৱা কথা, এইবিলাক কথা প্ৰচাৰ কৰিব লাগে। তেতিয়া ফেমাছ হ'ব পাৰি, অন্য নহ'লেও। গতিকে সেইখিনিকে মোৰ মনলৈ আহি আছিলে যে সহজতে ফেমাছ হ'ব পৰা আচলতে টিপছবিলাক কি কি হয়, প্ৰয়োগ কৰিব পাৰে কোনোবাই ইচ্ছা কৰিলে। সেইখিনি আৰু মই ফেমাছ হ'ব নোৱাৰা এগৰাকী ইউটিউবাৰ। আজি হয়তো 2 বছৰ মানে হ'ল নেকি, মোৰ মনত নাই। মই কিন্তু ফেমাছ হ'বই পৰা নাই। আৰু সেই বস্তুখিনি যদি ফ'ল' কৰোঁ নহয়, ময়ো কিন্তু ফেমাছ হৈ যাম, মই জানো।